আমাৰ এই গাঁওখনৰ নাম বৰপেটাবুৰী গাঁও। ইয়াতে আমাৰ যিটো হাউলি ঘৰৰ যি ব্যৱস্থাটো চলি আছে এইটো আজিৰ নহয়, গাঁও জন্ম আগৰ পৰাই চলি আছে। এইটো পৰম্পৰাৰূপে আমি এই উৎসৱটো গোটেই গাঁওবাসীয়ে পালন কৰি আহিছোঁ। ইয়াতে এইটো একতাৰ বান্ধোন, ইয়াত কোনো জাতিৰ কথা নাই, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে একত্ৰিত হৈ এই উৎসৱটো পালন কৰি আহিছোঁ আৰু ভৱিষ্যতে যাতে এনেকৈ উৎসৱটো পালন কৰি যায় তাৰে মই কামনা কৰিলোঁ। ধন্যবাদ। আজি এই ভোগালী বিহুৰ ভোগৰ সময়ত অসমবাসীয়ে সমূহ বিশ্বলৈ আমি প্ৰাৰ্থনা জনাইছোঁ যাতে শান্তি বিৰাজমান হওক, অসূয়া অপ্ৰীতি দূৰ হৈ সকলোৱে মনত শান্তি আনন্দৰে যাতে জীৱনটো কটাই যাব পাৰে তাৰে আশা কৰিলোঁ। মানে যিবোৰ মানে বেয়া হেৰি আছে সেইবোৰ মেজিৰ জুইত জাহ যাক আৰু মনৰ আশাবিলাক আশা উদ্যম সেইবিলাক ভৰি পৰক সকলোৰে। মোৰ নাম নিহাৰিকা দেৱী। লগতে আমাৰ আজি বৰপেটাবুৰী গাঁৱত আমাৰ যি ভোগালী বিহু উপলক্ষে মেজি জ্বলোৱা হয় তাৰ ঠিক পিছ মুহূৰ্ততে আমাৰ গান নাচকে আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়। তাৰপিছত আকৌ খেল অনুষ্ঠিত হয়। আৰু এটা এইখিনিতে ক'ব লাগিব, আচলতে আমাৰ গাঁওখনত বহুতে নাজানে আমাৰ গাঁৱত দুটা সম্প্ৰদায় আছে আচলতে, এটা যোগী সম্প্ৰদায় আৰু এটা আমাৰ চুতীয়া সম্প্ৰদায়। কিন্তু দুয়োটা সম্প্ৰদায়ে প্ৰতি বছৰে খুব ধুনীয়াকৈ সম্প্ৰীতিৰে আমাৰ এই মাঘৰ বিহু বা অন্যান্য যিকোনো অনুষ্ঠানে অনুষ্ঠিত কৰে। গতিকে এই তেনেকুৱা সম্প্ৰীতি যাতে সদায়ে থাকে, গোটেই ৰাজ্যতে সদায়ে থাকে, শান্তি আৰু সমৃদ্ধি থাকক তাৰে কামনাৰে মেজিৰ জুয়ে সকলোৰে আমাৰ সুস্বাস্থ্য কঢ়িয়াই আনক, লগতে বিভিন্ন ধৰণৰ অশান্তি নাইকিয়া হওক তাৰে কামনাৰে সকলোলৈকে পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাম। পৰাগ কুমাৰ নাথ। মই ভোগালীৰ এই বিহুৰ পাকখনত মানে আমি সকলোকে এটাই অসমবাসী ৰাইজক বা গাঁৱৰ সকলো ৰাইজক এটাই মানে কামনা কৰিছোঁ, সকলোৰে যাতে জীৱন সুখময় হৈ পৰক। মেজিৰ জুয়ে সকলো মানুহৰ, মেজিৰ জুই তাপে সকলো মানুহৰ যিমানখিনি দুখ আছে বা কষ্ট আছে সকলো কষ্ট নষ্ট কৰি সকলোকে সুখদায়ক জীৱন এটা যাতে দিয়ে তাৰে কামনা কৰিলোঁ।